ভেঞ্চাৰ স্কুলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰাদেশিকৰণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য সাংসদ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা। ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰিব নোৱাৰে ৰাজ্য চৰকাৰে। আনহাতে মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকৰ প্ৰাইভেট 5 ষ্টাৰ স্কুল। শুনোৱা হওকচোন সাংসদ গৌৰৱ গগৈয়ে ভেঞ্চাৰ স্কুলক লৈ কি কৈছিল। আজিও আমি দেখা পাইছোঁ যে আমাৰ অসমৰ ভেঞ্চাৰ স্কুলবোৰ প্ৰভিঞ্চিয়েলাইজ হোৱা নাই, কিন্তু মুখ্যমন্ত্ৰী পৰিবাৰে এটা ডাঙৰ এটা 5 ষ্টাৰ প্ৰাইভেট স্কুল বুলি কৈছে। আমাৰ অসমৰ গাঁৱৰ ল'ৰা ছোৱালী আজি ভেঞ্চাৰ স্কুলত পঢ়িবলৈ সুবিধা পোৱা নাই বা ভাল স্কুলত পঢ়িবলৈ সুবিধা পোৱা নাই, আৰু মুখ্যমন্ত্ৰী এটা সময়ত প্ৰাক্তন শিক্ষা বিভাগৰ মন্ত্ৰী এইটো বিভাগক সহায় কৰাতকৈ আজি নিজৰ পৰিবাৰৰ জৰিয়তে ডাঙৰ ডাঙৰ 5 ষ্টাৰ আজি তেওঁলোকে নিজি স্কুল ডাঙৰ তেওঁলোকে খুলিছে। ৰাজ্য চৰকাৰ বিফল, ডাবল ইঞ্জিন বিফল, মুখ্যমন্ত্ৰী ব্যৰ্থ, আৰু আমি কি ক'ব পাৰোঁ। আজি মুখ্যমন্ত্ৰী দিল্লীত গৈ বিভিন্ন মন্ত্ৰীসকলক লগ পালে, নিৰ্মলা সীতাৰমণক লগ পালে। নিৰ্মলা সীতাৰমণ মন্ত্ৰী মহোদয়াক জনালেনে যে আজি অসমৰ লগত অন্যায় কৰা গ'ল।